দৰঙৰ ঢোলাত মৰেল পুলিচৰ ঘটনা। 9জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিলে এজন লোকক। বাল্য বিবাহত বাধা দিবলৈ যোৱাই কাল হল এজন লোকৰ। খুটাৰ হাত ভৰি বান্ধি কোবালে এজন লোকক। দৰঙৰ ঢোলাত পুনৰ মৰেল পুলিচৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুক্ৰবাৰে ঢোলা আৰক্ষী থানাৰ অন্তৰ্গত কেওট চুবা গাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। এজাহাৰত উল্লেখ থকা মতে কেওট চুবা গাঁৱৰ এগৰাকী নাবালিকা ছোৱালীৰ বিয়াৰ আলোচনা চলি আছিল। গাঁওখনৰ নৌহাদ আলী নামৰ এজন লোকে এই বাল্য বিবাহৰ কথা গম পাই বাল্য বিবাহত বাধা দিবলৈ চেষ্টা কৰিছিল। তাৰ পিছত 1 মে নিশা গাঁওখনৰ উমৰ আলী, অফাদ আলী, সাইদুৰ ৰহমান, শফিকুল ইছলাম, শহীদুল ইছলাম, আলী হুছেইন, জাদু আলী, জুব্বাৰ আলী আৰু জৰিফ উদ্দিন নামৰ দুৰ্বৃত্ত কেইজনে নৌহাদ আলীক হাত ভৰি বান্ধি খুটাত বান্ধি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ তোলে নৌহাদৰ আত্মীয়ই। নৌহাদক মাৰপিট কৰি ৰক্তাক্ত অৱস্থাত পেলাই থোৱাৰ অভিযোগ নৌহাদৰ পৰিয়ালৰ লোকৰ। আৰু নৌহাদৰ পৰিয়ালৰ লোকে অভিযোগ তোলে যে ঘটনাস্থলীত নৌহাদৰ পৰিয়াল উপস্থিত হোৱাত লোককেইজনে নৌহাদৰ আত্মীয়ৰ পৰা উকা দলিলত চহী কৰাই ধন দাবী কৰাৰ অভিযোগ তুলি লোককেইজনৰ বিৰুদ্ধে ঢোলা আৰক্ষী থানাত ভুৱা এজাহাৰ দাখিল কৰে। বৰ্তমান নৌহাদ আলী মংগলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ খবৰ পোৱা গৈছে। আনহাতে আৰক্ষীৰ সম্পূৰ্ণ নিকা তদন্ততহে প্ৰকাশ পাব ঘটনাৰ প্ৰকৃত সত্য। ঘটনা আমার এই যে গাঁৱতে একটা নতুন বিয়ে মানে পাতিব ধরেছিল, বয়স কম দিয়ে আমার ছোট ভাই এটা কইছে যে বয়স কম একটু বিয়ে দিলাম ধরে মই থানা জাননী দিম। এইটো কারণে কবার কারণে উমর অভাবে এইবিলাক মানে মারপিট করে মানে অপদস্থ করেছে, বহুত কিছু বেয়াগিরি মারিছে। কেন আমি আইনের আশ্রয় লইছো আর আগে পিছে এইবিলাক ঘটনা বস্তিত কৰি থাকে। উমৰ অভাৱ এইবিলাক আগে পিছে বহুত গণ্ডগোল গাঁৱত কৰি থাকে, বহুত মানুহক মাৰপিট কৰিছে। কিন্তু গাঁৱত যা সোধা পোছা কৰিলে ক'ব বহুত বছৰত মানে 3 বা 4 বাৰ মানুহক মানে মাৰপিটেৰ কেছ থাকিবই, জোৰ জবস্তি কৰে। এওঁলোকে তীৰৰ মালিক, 2 নম্বৰী ব্যৱস্থা কৰে। তীৰৰ মালিক মাৰিছে আমাৰ সৰু ভাই নছদ আলী। এতিয়া আছে মুংগলদৈ হস্পিটেলত, অসুস্থই আছে। কেছ এতিয়া যিহাৰে লিখিছো এতিয়া দিন ঢোলা থানা দিছে। আমার ন্যায় বিচার লাগে, একদম বেয়া করে মারিছে, একদম ল্যাংটা ম্যাংটা করে ইজ্জত মারিছে। মানে ন্যায় বিচার যেটু এটু লাগে, পুলিশে মানুহে মারে না।